মই ৰাইজক নহয় সিচৰি মই মোৰ মানুহক সহায় কৰিম মই ৰাইজক কথা দিছোঁ উচ্ছেদ চলি আছে দুখীয়াৰ চকুৰ পানী ঘৰ ভঙাৰ বেদনা কোনে বুজিব এই নেতাজন আজি ক'ত গ'ল এই উচ্ছেদৰ সময়ত কিমানজন মানুহ মৰি গ'ল আপোনালোকে চাওক আজি এইজন নেতাৰ খবৰ নাই এজন নহয় দুজন নহয় 50 জন হিমন্ত আহিলেও একো কৰিব নোৱাৰে 50 জন হিমন্ত বিশ্বই আপোনালোকক একো কৰিব নোৱাৰে মই ৰাজহুৱাভাৱে কথা দিছোঁ ৰাইট আজি সেইজন নেতাৰ খবৰ নাই আজি এই নেতাজন ক'ত গ'ল এই দুখীয়াৰ কাষত কিয় অহা নাই এই দুখীয়াসকলক কিয় সহায় কৰা নাই এই নেতাজন কিয় অহা নাই আজি এই নেতাজনৰ কাৰণেই আমাৰ অসমত এনেকুৱা অৱস্থা এই দুখীয়াসকলৰ ভোট লৈ এইজন নেতাই 10 লাখ ভোটৰ ব্যৱধানত জিকিছিল কিন্তু আজি সেইজন নেতাই এই দুখীয়াসকলৰ কাষত থিয় হ'ব পৰা নাই তেওঁলোকক সহায় কৰা নাই এইজন নেতাই আপোনাৰ কাৰণে কি কাম কৰিলে আপুনি মোক কমেন্ট কৰি জনাব আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ মতামত আপোনালোকে কমেন্ট কৰি জনাব